এইটো লোৱাচোন কাপোৰখন লৈ আহিছোঁ কটনৰ কাপোৰ এই ঘৰতে বিছনা চাদৰ এখন আছিলে ফালি লৈ আহিছোঁ এতিয়া জুই জ্বলাব লাগিব কেৰাচিন তেল আজি তাৰিখত আটাইতকৈ দুষ্পাই পেট্ৰল পায় ডিজেল পায় কেৰাচিন নাপায় আৰু মোৰ চিগাৰেট খোৱা লাইটাৰটো পাই গৈছে তাৰপিছত আৰু এটা আছে মশাল আগতে মশাল বুলি কয় ন এই যে আমাৰ গুহাবিলাকত জেগাবিলাকত জুই জ্বলাবলৈ এডাল ব্যৱহাৰ কৰে যে এতিয়া অলিম্পিকতো এডাল কিমান জেগা ঘূৰিছে ঠিক নাই হাইলাকান্দিতো গ'লো তাৰপিছত সিদিনাখন হেৰি আমাৰ এই ঝাৰখণ্ডতো গ'লো এডালে চলাই আছে তাৰ কাৰণে মই মগ এটাত পানী লৈ লওঁ তাত নুমাই নিদিলে আকৌ বেলেগ এডাল বনাব লাগিব আপোনালোকক অনুৰোধ জনাইছোঁ জোতা মোজাটো খুলি দিয়ক মোজা নজ একো নাই ভাল সুধা হৈ গ'লে পেণ্টটো অলপ কুচাই ল'ব ভৰি নোমকেইটা আপোনালোকে বিউটি পেলাই নোযোৱালৈকে মানে নোযোৱাকৈ চাফা হৈ যাব অলপ পেণ্টটো বাইদেউ ওপৰত উঠাই দিব এই ভৰি শিলগুটিত দুখ পাব নেকি এইফালে সমান আছে ন সমানত দিলে ভাল হয় নহ'লে খোজকাঢ়িলে দুখ পাব এনেকৈ পানীৰ মুখটো লৈ নাচোন এই নুমাব লাগিব হ'ব এই নুমাব কাৰণে আচ্ছা এতিয়া কৰাৰ আগতে আমি বিজ্ঞানটো জানি ল'ব লাগিব এটা বিজ্ঞানটো হৈছে আমাৰ যিসকলে ইয়াৰ পৰা খোজকাঢ়িব তেওঁলোকে এইফালে লাইন ধৰি থাকিব তেতিয়া গ'লে ভাল হ'ব কথাটো হ'ল সকলো ইয়াত আছো আমি মই বাৰে বাৰে কৈছোঁ যে মই যাদুকৰ নহয় কাৰণ সেইটো শব্দটো ক'লে মোক খং উঠিছে আমাৰ প্ৰত্যেক বিজ্ঞানৰ প্ৰত্যেকটো বস্তুৱেই হৈছে ব্যাখ্যামূলক আৰু বিজ্ঞান অবিহনে কোনো একো দেখুৱাবই নোৱাৰে যোনে যি নহওক যদি আপোনালোকে কোনোবাই চেলেঞ্জ কৰে সেইকাৰণে মই মোবাইল নম্বৰ দিছোঁ কোনোবা যদি কাৰোবাৰ যদি অথনি নাছিলে মোৰ মোবাইল নম্বৰ হৈছে 9863466161 এইটোৰ হোৱাটছআপ এনি টাইম আপোনালোকে কিবা অলৌকিক কাণ্ড দেখে ক'ৰবাত কিবা গাঁৱে ভূঞে ক'ৰবাত আপোনালোকে মোক দি পঠিয়াব তাৰ বৈজ্ঞানিক ব্যাখ্যাটো মই দিম আপোনালোকে এনেই এইটো বিশ্বাস নকৰিব গতিকে গ্ৰন্থমেলাৰ কিতাপ যদি কোনোবাই কিতাপ ব্যস্ত হৈ আছে অকণমান এফালে আহক আমি জুইৰ পৰা খোজকাঢ়িম কাৰণ জুই ইয়াত জানো জুইৰ পৰা খোজ কঢ়া মানুহ এজনো নাই গতিকে এবাৰ চাই লওক যিসকলে এতিয়া আমাৰ বাইদেউসকলো আছে জুইৰ পৰা আমি খোজকাঢ়ি কেনেকৈ পাৰোঁ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যাটো হৈছে জুই জ্বলিবৰ কাৰণে অক্সিজেন গেছ লাগে আমি মুখস্থ কৰোঁ পৰোক্ষে হয়নে কিন্তু জ্বলি থকা জুইকুৰাক যে অক্সিজেন লাগে সেই অক্সিজেনটো যদি আমি নিদিওঁ তেতিয়াহ'লে সেই জুইকুৰা নজ্বলে সেই কথাটো ধুৰন্ধৰ বাবাজীসকলে বা তথাকথিত গডমেনসকলে জানে হয়নে এতিয়া জুইকুৰা দপ দপকৈ জ্বলিব কিন্তু আপোনালোকে যেতিয়া দিব ভৰিটো আপোনালোকে সদম্বে মানে এনেকৈ দিয়ে ভয় কৰি নিদিব মই সেইকাৰণে কৈছোঁ ভয় কৰিলে কাম নাই কাৰণ ভয়ে ভূত বুলি কথা এটা আছে আপোনালোকে যেতিয়া পুৰা জোৰছে এনেকৈ মাৰি দিব তেতিয়া আপোনাৰ ভৰি তলুৱাতে অকণমানহে গৰম পাব কাৰণ অক্সিজেন নাই তলত আপোনাৰ জুইকুৰাও নাই অঙঠাৰ ক্ষেত্ৰত তেনেকুৱা হয় অক্সিজেন নাপাব অঙঠাটো জুই জ্বলি যাব পাকিল মানে তাপটো কমি যাব আৰু আমাৰ ছালৰ ওপৰ অংশই বহুত ডিগ্ৰী আপোনালোকে নেটত চাই ল'ব মানে
150 পৰা 200 ডিগ্ৰী চেলচিয়াছলৈকে গৰম সহ্য কৰিব পাৰে এই হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাই। সেইকাৰণে আমাৰ আইতাহঁতে আগতে কি কৰে, সুদা হাতেৰে কেৰাহী নমাই দিয়ে নিদিয়ে, হাত নপৰে। কিন্তু আপুনি মই নোৱাৰো, কাৰণ আপোনাৰ মোৰ হাতৰ কোমল। কিন্তু আইতাহঁতে বা আমাৰ পকা চপাত খোজ কৰা আমাৰ দেউতাহঁতে যোনে পকা চপাত হাল মাৰিছে তেওঁলোকৰতো গমেই নাপায়। আমিতো সুদা ভৰিৰে শিলগুটি আছতে খোজ কাঢ়িব নোৱাৰো, এই তাৰ ছালখন টান হৈ যায়। গতিকে যেতিয়া আমি মাৰি এনেকে যাওঁ আমি ধপ ধপকে গ'লে কি হ'ব, যোনটুকুৰ জেগাত হেঁচা পৰিব তাত অক্সিজেন নাপাব, অক্সিজেন নাপালে তাত জুইকুৰা নজ্বলিব, অকণমান গৰম অনুভৱ হ'ব। সেইকণ গৰমে ভৰি তলুৱাই একো কৰিব নোৱাৰে, খালি ওপৰৰ অকণমান নৈকণ ডিউটি পালাৰ নিচিনা চাফা হৈ যাব, বাকী একো অসুবিধা নহয়, খৰচটো কমি যাব। গতিকে আমাৰ যিসকল যাব তেওঁলোকৰ কাৰণে ক'লো কেমেৰা ৰেডি। প্ৰথমতে কি বাইদেউ মইতো দেখাই থাকো, তেতিয়া বাইদেৱে আহক, মই কৈ দিম দেই, এতিয়া নহয় জুই ল'ব দিম। কথাটো থিয়ৰিটো এইটোৱে, মানে বহুতে আহিবলৈ ভয় কৰে, মই আহি দেখুৱাই দিওঁ তেতিয়া আহি যায়। কিন্তু বাইদেউৰ ৰূপটো দেখি গম পাইছো বাইদেউৰ ভয় চয় নাই। ৰেডি বাইদেউ আহক, হাত চাপৰি মজা চাবে একো নহয়। খোজকাঢ়ি গৈ আছে মহিলাসকলে, মাছ মাংস খাই গৈ আছে, চাওক একো হোৱা নাই। কোনো নীতি নিয়মৰ কথা নাই, বিজ্ঞানে সকলো ব্যাখ্যা কৰে। আৰু বিজ্ঞানে কিবা হ'ল জানো আপোনালোকৰ, জুইৰ ওপৰত আমি খোজ কাঢ়িব পাৰো, যাব পাৰো, মাছ মাংস খোৱাকে যাব পাৰো, ইয়াত কোনো ধৰণৰ অলৌকিকতা নাই। এইটো এটা হৈছে কি ব্যাখ্যা এটা আছে বিজ্ঞানৰ, যিটো আমি নকৰো, ভয়টো আমাৰ মাজত সোমাই থাকে। আৰু ভয়ে যিটো ভূত বুলি কয়, সেইকাৰণে এবাৰ চিন্তা কৰি চাওক, এবাৰ নিজকে চিকুটি চাওক যে কিয় হৈছে, কেনেকৈ হ'ব পাৰিছে, এইটো হোৱাটো মানে কিবা অলৌকিকতা আছে নেকি, যাৰ ব্যাখ্যা আছে নেকি। সেইকণ যদি আপুনি কৰে, আপোনাৰ মানসিকতাটো বিজ্ঞান মনস্ক হ'ব, বিজ্ঞান মানসিকতা হ'ব। আৰু এই অন্ধবিশ্বাসবিলাক সমাজৰ পৰা নাইকিয়া হ'ব, উত্তৰ প্ৰজন্মৰ পৰা নাইকিয়া হ'ব। সৰুখিনিয়ে গম পালানে, এতিয়া যদি তোমালোকে যদি কোনোবাই যদি জুইৰ ওপৰে খোজকাঢ়ি পেলাই কয় মোৰ ওপৰত আমুক উঠিছে, মোৰ ওপৰত আমুক উঠিছে, লাঠি এডাল ল'বা, ঢাপ পিটি দিবা, খেলা খতম, হয়নে? তেতিয়া খতম। সেইকণ সাহস লাগিব, সেইকণ সাহস নহ'লে একো নহয়। গৰ্ভৱতী মহিলাক সূৰ্যগণ চন্দ্ৰগণ যদি পেটৰ সন্তান বেয়া হৈ চলি গৈছে, ৰিপুঞ্জয় বৰদলৈ আজিয়ে ইউটিউব চাওক, তাত মোৰ পৰিবাৰৰ চন্দ্ৰগ্ৰহণ চাইছে। এতিয়া মোৰ ল'ৰা 2 বছৰ হৈছে, নিজে কৰিছো কাৰণে কৈছো, ইয়াত মই বক্তৃতা দি পেলাই ভাষণ দিবলৈ অহা নাই, নিজে কৰিছো, নিজে ব্যৱহাৰ কৰিছো, আপোনালোকক উপদেশ দিছো যাতে এইবিলাক ভেলকি বাজি নাযাব, একো নকৰিব, জীৱনত কৰি যাওক, আগবাঢ়ি যাব, নকৰিব পিছ পৰি যাব। ধন্যবাদ।